নমস্কাৰ আপোনালোকে চাই আছে N24 আসাম লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সাম্প্ৰদায়িক ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অখনি সংকেত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সাম্প্ৰদায়িক ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অখনি সংকেত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমৰ বাবে অখনি সংকেত নামি আহিছে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অখনি সংকেত আনহাতে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিজয় সম্পৰ্কত ক'লে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি শুনাই লৈছো ফলাফলটোৱে কি বুজাইছে যে ধুবুৰী সমষ্টিত 10 লাখ ভোটত ৰকিবুল হুছেইন জিকিছে ই আমাৰ জাতীয় জীৱনৰ সন্মুখত সংকটটো দেখুৱাইছে যে নামনি অসম আৰু মধ্য অসমত জনগাঁথনিৰ পৰিৱৰ্তন কিমান ভয়াৱহ আমি ইলেকশ্যনত তো ঠিক আছে কোনোবা জিকিব কোনোবা হাৰিব কিন্তু নামনি মধ্য অসম আৰু উত্তৰ অসমত আমি জীয়াই থাকিম নে নাই প্ৰত্যেকবাৰ ইলেকশ্যনৰ পিছত বহুতে হিচাপ কৰে বিজেপি জিকিলে এজিপি জিকিলে কংগ্ৰেছ জিকিলে মোৰ হিচাপটো তাতে নাথাকে আজি আপোনালোকে চিন্তা কৰক যে এটা সমষ্টিত যদি সকলো ভোট আজি আমাৰ হিন্দু সমাজে এফালে ভোট দিলে মানুহে কয় হিন্দুৱে সাম্প্ৰদায়িকতা কৰিলে কিন্তু আজি আপোনালোকে চিন্তা কৰক যে 10 লাখ ভোটত লিড লোৱা আৰু তাত ক'ব গ'লে এজনো হিন্দুৱে ভোট দিয়া নাই গতিকে জাতীয় জীৱনৰ সন্মুখত সংকট কিমান নগাঁও বিধানসভাত আমাৰ গোটেইকেইটা হিন্দু সমষ্টিত বিজেপি দলে লিড লৈছে কিন্তু লাহৰীঘাট ঢিং ৰূপহী আৰু চামুগুৰি চাৰিটা সমষ্টিয়ে 2.5 লাখ ভোটত কংগ্ৰেছ দলক জিকাই দিছে তাৰমানে অলপ যদি প্ৰত্যাহ্বান নাথাকে আমাৰ অসমৰ পৰিৱেশটো কিমান ভয়াৱহ হ'ব পাৰে আজি গুৱাহাটী লোকসভাত কংগ্ৰেছে 4 লাখ ভোট পাইছে মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে কিন্তু ভোটটো ক'ত পাইছে গৰৈমাৰী টোপামাৰী এই গোটেই যিটো আমাৰ উত্তৰ কামৰূপৰ যিটো মুছলমান অধ্যুষিত অঞ্চল তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে বাকি গোটেই সমষ্টিত কিমান পাইছে 10-12 হাজাৰ কোটি আজি দলগাঁও সমষ্টিত এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট পকা বেদবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে ক'বাত বিজেপিকো দিছে ক'বাত কংগ্ৰেছকো দিছে ক'বাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিঙতে কৈছোঁ যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অখনি সংকেত দিছে গতিকে মই ভাবোঁ যোৰহাটত আমি আগতেও ভাল নকৰোঁ 80,000 ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছোঁ বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা সিটৰ আমাৰ 6টাতে আমি হাৰিছিলোঁ গতিকে সেইটো সিট আগৰ পৰাই আমাৰ টান আগৰ বাকী সিটবিলাক যেনেকৈ সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো 94খন আসনত বিজেপি দল জিকিব পাৰিছে গতিকে কৰবাত কহি খুশি কহি গম এটোতো ইলেকশ্যনত থাকেই কিন্তু ঠিক আছে
যোৰহাটত কোনোবা জিকিছে, আমাৰ মানুহে জিকিছে, সেইটো লৈ কোনো প্ৰব্লেম নাই। কেইবাৰ আমি জিকিছোঁ, অহাবাৰ আমি জিকিম, ইলেকশ্যনত হাৰা জিকা হৈ থাকে, কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই। কিন্তু বাকী নগাঁও আৰু ধুবুৰীৰ ভয়াৱহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল, কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছোঁ, সি আকৌ এবাৰ প্ৰমাণ কৰিছে। আজি যদি বিজেপি বা অলপমান মই ক'ম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে, অসমখনটো ধুই লৈ যাব, অসমখন ধুই লৈ উৰাই লৈ যাব, কোনো থাকিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অশনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে। ক'ৰবাত এটা গুৱাহাটীতে হিন্দু চিট এটাত আপোনালোকে চাওক, বিজেপিও পাইছে, কংগ্ৰেছো পাইছে। অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো যোৰহাটেই প্ৰমাণ কৰিছে। ঠিক আছে, আমি বিজেপিক নিদিওঁ, আমি কংগ্ৰেছকো দিওঁ, তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, সেইটো প্ৰমাণ হ'ল। আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে? যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে। কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে, কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে জানো? গতিকে এই নিৰ্বাচনে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয়, মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে। 26ত 94টা চিট পোৱাৰ পিছত আৰু যদি আপুনি সেইটো প্ৰশ্ন কৰে, মই আপোনাক কি ক'ম? জিকিবৰ কাৰণে লাগে 63টা চিট, আমি লিড লৈছোঁ 94টা চিট। গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে? আপোনাক পাছ কৰিব লাগে 60, আপুনি পাইছে 95, তাৰপিছত যদি ছাত্ৰজনক আপুনি কয় যে তই 95 কিয় পালি, পাছ কৰিব লাগে 60, সেইটো ছাত্ৰজনে কি উত্তৰ দিব? লক্ষ্য 95, লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলোঁ। মোৰতো লক্ষ্য আছিল হাৰ্ডলি 80 মান পালে ঠিক আছিল। আপোনাৰ লক্ষ্য 9টা চিটৰ জেগাত 11টা চিট, 94 চিটত বিজয়। অসমৰ মানুহে তাতকৈ আমাক কি দিব? হিয়া উজাৰি মৰম দিছে, তাতকৈতো আৰু মৰম দিব নোৱাৰে। ধুবুৰীত থকা বাকী ভোটাৰসকলক কিন্তু আপুনি উদ্ধাৰ কৰিব নহয়, আমি লগত আছোঁ। যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ